হরিনাম কুমরি বিশ্রাম কৃষ্ণ পৰম ভগৱতী প্ৰপঞ্চী শুনিও যেন সাপৰ জুতুকি চিত্ৰকেতু নামে হাৰ্ব ভ্ৰমধিপতি বুঢ়া কমদে কত আছিলা মহামতী সাদিনীয়াকৈ আৰম্ভ কৰাৰ পাছত দুবাৰ আমি 3-4 দিনীয়াকৈ যি আমাৰ ভাগৱত অনুষ্ঠিত হয় দশমৰ পৰা দ্বাদশ স্কন্ধলৈ তেনেদৰে দুবাৰ কৰা হ'ল। কিছুদিন তাৰপিছত বিৰতি হ'ল। হোৱাৰ পাছত এই বছৰ আমি প্ৰায় আঘোণমানৰ পৰা এই ভাগৱত ভাগী অনুষ্ঠিত কৰাৰ কথা গোটেই গাঁৱৰ যুৱকবৃন্দ সহযোগত সমস্ত বাপ সমস্ত আই সমস্ত সহযোগত অনুষ্ঠিত কৰিম বুলি ভাবি আহিছিলোঁ। কিন্তু আমাৰ বিভিন্ন সামাজিক অসুবিধাৰ কাৰণে আচলতে আমি অনুষ্ঠানভাগ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। শেষত আমি 4 মাঘৰ পৰা আৰম্ভ কৰিব বিচাৰিছিলোঁ। কিন্তু তথাপিতো মানে ধৰক আমাৰ সমাজৰে 2জন লোকৰ বৈকুণ্ঠগামী হোৱাত আমি এসপ্তাহ ভাগৱত ভাগ পিছুৱাই এই 12 মাঘৰ পৰা 19 মাঘলৈ সাদিনীয়াকৈ আমাৰ অবিৰত শ্ৰীমদ ভাগৱত পাঠ ভাগ অনুষ্ঠিত কৰি আছোঁ। আমি দেওবাৰৰ পৰা শনিবাৰে অধিবাস হৈ গৈছে। দেওবাৰৰ পৰা আমাৰ আজি মঙলবাৰ 3 দিন অতিক্ৰম কৰিছে। বৰ্তমান 6ষ্ঠ স্কন্ধ চলি আছে। সমাজৰ সকলোৱে শান্তি হওক, সমাজখনত সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তি থাকক, এই উদ্দেশ্যে আগতীয়াকৈ আমি আচলতে ভাগৱত ভাগ উদযাপন কৰিছোঁ। কিন্তু এইখিনিতে আপোনালোকৰ জৰিয়তে সমগ্ৰ যোৰহাটবাসী তথা অসমবাসী ৰাইজক এটা কথা অনুৰোধ জনাব বিচাৰোঁ। যিহেতু আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। এই ক্ষেত্ৰত আচলতে অলপ বিতৰ্কও হোৱা দেখা যায় যে পৰীক্ষাৰ সময়ত আচলতে উচ্চ স্বৰত অনুভাষণ যন্ত্ৰ ব্যৱহাৰ কৰি ভাগৱত অনুষ্ঠিত কৰি আমি ল'ৰা ছোৱালীসকলক কিমান আচলতে তেওঁলোকৰ শৈক্ষিক দিশত আগবঢ়াই নিব বিচাৰিছোঁ তাক লৈ বিতৰ্ক এটা হয়। সেয়েহে আমি কি কৰিছোঁ যে ৰাতি 9টা বজাৰ লগে লগে আমি অনুভাষণ যন্ত্ৰভাগ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ধৰক ভিতৰত যিসকল আমাৰ এই ওচৰে পাজৰে থাকে তেখেতসকলক শুনিবৰ কাৰণে কম
চাউণ্ডত আমি আমাৰ দুটা অনুভাষণ যন্ত্ৰ অকল নামঘৰৰ মাজত শুনাকৈ ব্যৱস্থা কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, ৰাইজে যাতে আমাক বেয়া নাপায়, কাৰণ আমি ধৰ্ম ৰাখিব লাগিব, শিক্ষাৰ ক্ষেত্ৰখনতো আমি আগবাঢ়ি যাব লাগিব। ছাত্ৰ ছাত্ৰীসকল আমাৰ ভৱিষ্যত, তেওঁলোকৰ শৈক্ষিক জীৱনৰ উন্নতিটো আমি সদায় কামনা কৰোঁ। কিন্তু কথা হ'ল যে আমি অতি এৰাব নোৱাৰাৰ কাৰণে ধৰক আঘোণৰ পৰা আহি আমি আজি অৱস্থাত এতিয়া ইয়াতকৈ আৰু পিছলৈ যাব নোৱাৰি। আজিও আমাৰ মাজত এটা সামাজিক অসুবিধাৰ সৃষ্টি হৈছে বোধ কৰোঁ ইতিমধ্যে। গতিকে সেইখিনি কথা বিতৰ্কলৈ নগৈ আমাৰ লগত সকলোকে সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আমি ৰাইজক দুখেৰে জনাওঁ যে আমি অতি এৰাব নোৱাৰা পৰিস্থিতিত আমি ধৰক অনুভাষণ যন্ত্ৰভাগ ব্যৱহাৰ কৰিবলগীয়া হৈছে যদিও আমি ৰাতি 9টা বজাৰ লগে লগে আমি অনুভাষণ যন্ত্ৰভাগ বন্ধ কৰি দিছোঁ। গতিকে ৰাইজে আমাক বেয়া নাপাব। আপোনালোকৰ জৰিয়তে আমি সমস্তৰে কুশল কামনা কৰিছোঁ। সকলোকে আমাৰ এই গুৰুগৃহলৈ আমন্ত্ৰণ জনাইছোঁ, ভক্তিপূৰ্ণ অনুষ্ঠান ভাগলৈ আহিবলৈ আহ্বান জনাইছোঁ। সকলোৱে আহক, নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সমাজখন চাওক, আমাৰ পৰিৱেশটো উপলব্ধি কৰক, ভক্তিময় পৰিৱেশ সকলোৰে ভাল হওক, তাকেই কামনা কৰিছোঁ।